হেই গাইজ, মই আজি আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম। ৰেচিপিটোৰ কাৰণে ৰৌ মাছ, বিলাহী আৰু মটৰ লাগিব। মটৰ, বিলাহী আৰু ৰৌ মাছেৰে এটা ৰেচিপি বনাই আছোঁ, তো সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। ব'লক আৰম্ভ কৰোঁ। প্ৰথমতে মাছখিনি নিমখ আৰু হালধি দি মেৰিনেট কৰি লৈছে। তাৰপিছত কেৰাহীত তেল দি পেলাই তেলখিনি গৰম হোৱালৈকে ৰখিছোঁ আৰু মাছখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। মাছখিনি অলপ টানকৈ ফ্ৰাই কৰি ল'ব। মাছখিনি ফ্ৰাই কৰা প্ৰায় হৈ গৈছে। মাছখিনি ফ্ৰাই কৰাৰ পাছত এইখিনি এটা বেলেগ কাঢ়ি লৈছোঁ। তাৰপিছত মটৰ, বিলাহীখিনি ভালদৰে কাটি লৈছোঁ। লগতে পিঁয়াজো দিব লাগিব, পিঁয়াজটো দিব নাপাহৰিব। পিঁয়াজ, বিলাহী আৰু মটৰ লাগিব। আৰু মাছখিনি এটা বেলেগ কাঁহীত আমি ছেপাৰেট কৰি ৰাখি লৈছোঁ। তাৰপিছত কেৰাহীত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। ইয়াতে মই একো মছলা ব্যৱহাৰ কৰা নাই। চিম্পলকৈ খালি বনাইছোঁ, তো সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি হোৱাৰ পাছত ইয়াতে মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি অলপমান পিঁয়াজৰ লগত লৰাই লৈছোঁ। পিঁয়াজ, জলকীয়া আৰু বিলাহীখিনি ভালদৰে লৰাই লৈছোঁ। তাৰপিছত ইয়াতে নিমখ আৰু হালধি সোৱাদ অনুযায়ী দি দিছোঁ। ইয়াতে মই একো মছলা ব্যৱহাৰ নকৰোঁ। অনলি মটৰ, বিলাহী আৰু পিঁয়াজ দি পেলাই ফ্ৰাই কৰি আছোঁ এইটো। তাৰপিছত তাতে মটৰখিনি দি দিছোঁ। যেতিয়া বিলাহীখিনি অলপমান সিজিব, তেতিয়া আধা সিজোঁতে মটৰখিনি দি দিব তাতে। মটৰৰ লগত বিলাহীখিনি প্ৰায় আধা সিজি গৈছে, তো সিজাৰ পাছত আৰু 5 মিনিটছমান ভালদৰে সিজাই ল'ব। যেতিয়া ভালদৰে সিজিব, তেতিয়া তাতে অলপ পানী দি দিছোঁ। আধা কাপমান পানী দিব, বেছি পানী নিদিব। আধা কাপমান পানী দি পেলাই ভালদৰে উতলিবলৈ দিব। এতিয়া ভালদৰে উতল অহাৰ পিছত তাতে ফ্ৰাই কৰি ৰখা মাছখিনি দি দিব আৰু গেছটো বঢ়াই পেলাই ভালদৰে উতলিব দিব। এনেদৰে ভালদৰে 5ৰ পৰা 10 মিনিটছমান ভালদৰে উতলাই ল'ব। এনেদৰে 10 মিনিটছমান উতলোৱাৰ পিছত মটৰখিনি ভালদৰে সিজি যাব আৰু প্ৰায় হৈয়ে গৈছে আৰু। 10 মিনিটছ উতলোৱাৰ পিছত এইটো আমাৰ ৰেডি হৈ গৈছে। তো আপোনালোকে এনেদৰে এবাৰ বনাই পেলাই গৰম গৰম ভাতৰ লগত খাই চাব পাৰে। থেংক ইউ ফৰ ৱাটছিং।